ছাত্ৰছাত্ৰীসকল, আজি আমি ইয়াত উপস্থিত হৈছোঁ তোমালোকে চবেই গমেই পোৱা। আমাৰ বহু প্ৰতীক্ষিত দিন আজি ফেব্ৰুৱাৰী 7 তাৰিখ। এবছৰত আমি কষ্ট কৰিলোঁ, তোমালোকে ইমান কষ্ট কৰি পঢ়ি লিখা পাৰ কৰিলা, তাৰ গুণৰ যি মূল্যায়ন আজি তোমালোকৰ ঘৰলৈ গৈ আছে। আজি কাৰ্যসূচী প্ৰথম যিটো আমাৰ প্ৰাৰ্থসভাৰ কাৰ্যসূচীত আছে, সেই কাৰ্যসূচীত আমাৰ দুজন ব্যক্তি যিসকল আজিৰ দিনৰ মুখ্য আকৰ্ষক, আমাৰ শ্ৰদ্ধাৰ মহিৰাবাৰী কলেজৰ প্ৰবক্তা আজাদ সেলিম ছাৰ, তেখেত বৰ্তমান উপস্থিত ইয়াত হৈ আহিছে। আৰু দ্বিতীয়জন ব্যক্তি অৱশ্যে আহি পোৱা নাই, তেখেত আহিব। তেখেত অহাৰ কাৰণে আমি আজি সময়মতে যে আহি পাইছোঁ তাৰ কাৰণে আমি নথৈ আনন্দিত। তেখেতৰ নামটো যেতিয়া আমি পাইছিলোঁ, লিষ্টটো যেতিয়া আমি পাইছিলোঁ, আমি অকণ উৎফুল্লিত হৈছিলোঁ। আমাৰ জেগাখন কিছু পিছপৰা জেগা, নদী এৰিয়া জেগা, 150 মিটাৰ গ'লে আমি এটা মাথাউৰি পাওঁ, নদী আছে। মেক্সিমাম গাৰ্জেন আমাৰ বাহিৰত থাকে। ল'ৰা ছোৱালী আমি শিক্ষাদান দিওঁ, আমি যিমানখিনি শিক্ষা দিওঁ, ল'ৰা ছোৱালী পঢ়িবলৈ যথেষ্ট যত্ন কৰে। তাৰ মাজত কিবা এটা গেপ থাকি যায় আমি ফিডবেক পাবলৈ। মেক্সিমাম গাৰ্জেন যিটো বাহিৰত থাকে, সেইকাৰণে ল'ৰা ছোৱালী সিমান সুযোগ পায়, ঘৰত হয়তো উপযুক্ত সুযোগ নাপায়। তাৰ কাৰণে আমাৰ মাজতে গেপ এটা থাকে, সেইখিনি আমি এটা অনুভৱ কৰোঁ সদায়। আমাৰ ছাৰে এই পিছপৰা জেগাৰ বহুখিনি অভিজ্ঞতা তেখেতৰ আছে, সদায় ইফালে আহে। আমাৰ তেখেতৰ যাতায়াত ইফালে আছে, গতিকে তেখেত জনা হিচাপে কিছু কথা জানেই বহুত, সেইকাৰণে আমি কিছু উৎফুল্লিত। সেইকাৰণে গতিকে অনাগত আজিৰ দিনখিনি পাৰ হ'বলৈ যে গৈ আছে, তাত কিছু আমাৰ কেতিয়াবা হয়তো কৰণীয়ৰ মাজত কিবা ভুল ত্ৰুটি হ'লেও তেখেতৰ ওপৰত মাৰ্জনীয় বুলি আমি আশাবাদী। আৰু আজিৰ এই সভাত সন্মানীয় আমাৰ শিক্ষকজনক আমি আদৰণি জনাম। লগতে আমাৰ বালিডুংগা লাল বাহাদুৰ শাস্ত্ৰী বিদ্যালয়ৰ পৰা আমাৰ সন্মানীয় শিক্ষকসকল আহি উপস্থিত হৈছেহি। লগতে আমাৰ এই অঞ্চলৰ জ্যেষ্ঠ মুৰব্বীগণ বহুত তেওঁলোকে আহি উপস্থিত হৈছে। তেওঁলোকক আমি একোখন ফুলাম গামোচাৰে আদৰিম বুলি আমি বিবেচনা কৰিছোঁ। আমি এতিয়া এই আদৰণি পৰম চলাই নিয়াৰ কাৰণে আমাৰ স্কুলৰ আমাৰ বাইদেউ গীতামণি বাইদেউ, তেখেতক আমি টানি অনুৰোধ জনালোঁ। ধন্যবাদ। আজি সম্বৰ্ধনা অনুষ্ঠানত আঁত ধৰিবলৈ মোক কোৱাৰ বাবে মাইনুল ছাৰক ধন্যবাদ জনাইছোঁ। আৰু যিহেতু সময় তাকৰ, গতিকে প্ৰথম সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়লৈ অহা সন্মানীয় আজাদ সেলিম মহাশয়ক। আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়ৰে জ্যেষ্ঠ বাইদেউ আফিয়া বেগম বাইদেউ। ইয়াৰ পিছতে এটি জাপিৰে সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়ৰ মহাশয়া নীলাক্ষী ডেকা বাইদেউ। আদৰণি জনাব আমাৰ জাকিৰ হুছেইন ছাৰে। ইয়াৰ পিছতে আমাৰ তিনিচুকীয়া ছেকেণ্ডাৰী স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয়ক এখনি ফুলাম গামোচাৰে আদৰণি জনাব আমিনা বাইদেউ। তেখেতক আহিবলৈ অনুৰোধ জনালোঁ। আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় নুৰুদ্দিন আলী আহমেদ ছাৰক আদৰণি জনাব আমাৰ বিদ্যালয়ৰ বেলেগ এজন ছাৰ জাকিৰ হুছেইন ছাৰে। সময়ৰ প্ৰতি
লক্ষ্য ৰাখি আমি বাকী সম্বৰ্ধনা অনুষ্ঠান আমি বাকী ছাৰসকলে আৰু আমাৰ অতিথিবৃন্দক দিবলৈ অনুৰোধ জনাম। ইয়াৰ পিছতে আমাৰ বিদ্যালয়লৈ বহিমূলীয়া হিচাপে অহা মৈৰাবাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা আজাদ সিং ছাৰক গুণোৎসৱৰ বিষয়ে দুআষাৰমান ক'বলৈ অনুৰোধ জনালোঁ। তিনিচুকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সভাপতি মহোদয়, প্ৰধান শিক্ষক মহোদয়, প্ৰমুখ্য শিক্ষাগুৰুসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকে ইতিমধ্যে গম পাইছা আজি তোমালোকৰ গুণোৎসৱ, গতিকে এটা উৎসৱৰ দিন। মই আশা ৰাখিছোঁ এই গুণোৎসৱত তোমালোকে সকলোৱে সহযোগিতা কৰিবা আৰু শিক্ষাগুৰুসকল তোমালোকৰ লগত সহায় কৰি দিব। গতিকে শিক্ষাৰ যিটো মানদণ্ড সেইটো অটুট ৰাখি, নিয়ম শৃংখলা অটুট ৰাখি তোমালোকে নিজৰ পাৰদৰ্শিতা তথা উৎসৱটো সুকলমে পৰিচালনা কৰিবৰ নিমিত্তে তোমালোকৰ সহযোগিতা মই কামনা কৰিছোঁ। আশা ৰাখিছোঁ তোমালোকে ভাল পাৰফৰ্মেঞ্চ দেখুৱাবা। আৰু লগতে মই শিক্ষাগুৰুসকলক অনুৰোধ কৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন দিশত তেওঁলোকে সহায় সহযোগিতা কৰি আগবঢ়াই দিয়াত সহায় কৰিব। মই চমুকৈ এইখিনিকে কৈ মোৰ বক্তব্য সামৰি ল'লোঁ। এইখিনিতে আমাৰ বহিমূল্যায়ক মফিদুল ইছলাম ছাৰ আহি পাইছে আৰু তেওঁক সম্বৰ্ধনা জনাব এখন ফুলাম গামোচা, এখন শৰাই আৰু এটি জাপিৰে আবেদা বাইদেউ, আফিয়া বাইদেউ আৰু নীলাক্ষী ডেকা বাইদেউ। এইখিনিতে আমাৰ সম্বৰ্ধনা অনুষ্ঠান সমাপ্ত ঘোষণা কৰা হৈছে আৰু নতুনকৈ অহা বহিমূল্যায়ক ছাৰ মফিদুল ইছলাম ছাৰক দুআষাৰমান ক'বলৈ অনুৰোধ জনালোঁ। মাননীয় তিনিচুকীয়া হাইস্কুলৰ প্ৰধান শিক্ষক মহোদয়, উপস্থিত পৰিচ্ছন্ন কমিটিৰ সভাপতি মহোদয়, বহিমূল্যাংক মোৰ ছিনিয়ৰ দাদা চেলিম ছাৰ, এইখন স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মূল্যাংকনৰ তৃতীয় দিন আৰু ইয়াত থকা ছাত্ৰ ছাত্ৰী বা শিক্ষকসকলে মোক চিনি পায়ে মই এবাৰ ইয়াত আহিছিলোঁ আৰু প্ৰধান শিক্ষক মহোদয়ে তেতিয়া দায়িত্ব লৈছিল, দুমাহ হৈছিলে। আজি মই অলপ পলম হৈছে অহাত, তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী। যিয়ে নহওক, আজি আমাৰ যিখিনি দায়িত্ব দিছে দায়িত্বখিনি সুচাৰুৰূপে পালন কৰাত আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰি মই মোৰ চমু বক্তব্য ইমানতে সময় দিম। সন্মানীয় আজি এই প্ৰাতঃসভাত উপস্থিত আমাৰ মৈৰাবাৰী কলেজৰ প্ৰবক্তা ছাৰসকল, সন্মানীয় আজিৰ সভাত উপস্থিত আমাৰ তিনিচুকীয়া মাধ্যমিক বিদ্যালয় পৰিচালনা সভাৰ সভাপতি মহোদয় আৰু আমাৰ হাইস্কুলৰ প্ৰধান শিক্ষক ছাৰ আৰু সন্মানীয় অতিথিবৃন্দ, আজি এতিয়া আমাৰ মাজত উপস্থিত সভাপতিগৰাকীয়ে আমাৰ স্কুলৰ উদ্দেশ্যে দুআষাৰ ক'বলৈ মই অনুৰোধ জনাম।
নমস্কাৰ। পৰম শ্ৰদ্ধাভাজন গুণোৎসৱ 2025 বৰ্ষৰ আমাৰ বিদ্যালয়ত উপস্থিত হোৱা এক্সটাৰ্নেল ইভেলুৱেটৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু আজাদ সেলিম মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰু মফিদুল ইছলাম মহোদয়, তিনিচুকীয়া প্ৰাথমিক মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, বালিডুঙা লাল বাহাদুৰ শাস্ত্ৰীৰ পৰা অহা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মঞ্চত প্ৰবিষ্ট বিশিষ্ট অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকল, শ্ৰদ্ধাৰ চৰকাৰী গাঁওবুঢ়াসকল, ৰাইজ আৰু আজি গুণোৎসৱ দিৱসৰ মূল খেলানি মোৰ শ্ৰদ্ধাৰ অতি মৰমৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল, জয় জয়তে বিদ্যালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা সদৌতিলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো আপোনালোকৰ সুখৰ হওক, মংগলময় হওক আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি যি পৰীক্ষা অনুষ্ঠিত হ'ব তেখেতসকলে যাতে ভাল পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰে। আমাৰ এই বৃহত্তৰ অঞ্চলটো বিভিন্ন সমস্যাৰ জৰ্জৰিত এক অঞ্চল, তাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ এই আমাৰ বিদ্যালয়খনৰ ওপৰত পৰিস্ফুট হয়। তৎসত্ত্বেও আমাৰ শিক্ষকসকলৰ নিৰলস প্ৰচেষ্টা, শুভাকাংক্ষী তথা উদ্যোক্তাসকলৰ পৰামৰ্শ তথা স্থানীয় বিশিষ্ট ব্যক্তিসকলৰ সহায় সহযোগিতাৰ ফলশ্ৰুতিত আমি এই মহান অনুষ্ঠানটিক যাতে অনাগত ভৱিষ্যতে জাকত জিলিকা হৈ উঠাব পাৰোঁ তাৰ কাৰণে ভগৱানৰ ওচৰত আশীৰ্বাদ কৰি সকলোলৈ সেৱা আৰু নমস্কাৰ জনাই মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। আৰু এতিয়া এই বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় নুৰুদ্দিন আলী আহমেদ ছাৰক দুআষাৰমান ক'বলৈ আহ্বান জনাওঁ। শ্ৰদ্ধেয় বাহ্যিক মূল্যায়ক মহোদয়, উপস্থিত মেনেজিং কমিটিৰ সভাপতি মহোদয় আৰু সদস্যসকল, উপস্থিত গাঁওবুঢ়াসকল, উপস্থিত মাতৃ গোটৰ সদস্যসকল আৰু উপস্থিত সমাজকৰ্মীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ এই 2025 চনৰ বাহ্যিক মূল্যায়নৰ দিন। অসম চৰকাৰৰ এইটো আমাৰ আজি তৃতীয় পৰ্যায়ৰ শেষৰ দিন। এই মূল্যায়নত সকলোৰে সহায় সহযোগিতা আৰু মংগল কামনা কৰি মোৰ বক্তব্য সামৰি মাৰিম। আজি অনুষ্ঠিত গুণোৎসৱৰ প্ৰথম কাৰ্যসূচী প্ৰাতঃসভা। এই প্ৰাতঃসভাৰে আমাৰ পৰীক্ষা আৰম্ভ হ'ব। এই প্ৰাতঃসভাখন আজি চলাই নিয়াৰ কাৰণে আমাৰ ক্লাছ 9ৰ ছাত্ৰ মাহমুদুল ইছলামক দায়িত্ব দিয়া হৈছে। শুনিব লাগিব। Break Bisram. Break Shabdan. Forward hands. Hands down. Forward hands. Hands down. Forward hands. Hands down. Exercise 1, 2, 3, 4, 5, 6, 7, 8, 7, 6, 5, 4, 3, 2, 1. 1 মিনিট হগুলিয়ে যান।
স্বাস্থ্য পরীক্ষা বিফল হলে কেতিয়াও হতাশ হ'ব নালাগে। বিফলতাই সফলতাৰ মূল চাবিকাঠি। ডক্টৰ এপিজে আব্দুল কালামে কৈছিল। প্ৰেমবিহীন জীৱন হলিতা নোহোৱা চাকিৰ দৰে, মহাত্মা গান্ধীয়ে কৈছিল। কুশলন স্যার অসমৰ প্ৰথম বেৰিষ্টাৰ কোন? সকলো বেমাৰৰ অন্যান্য সদায় পৰিষ্কাৰ আৰু পৰিচ্ছন্নতা হৈ থাকিব লাগে। আইজা 10 মিলিমিটাৰ 10 সেণ্টিমিটাৰ 10 মিলিমিটাৰ 10 সেণ্টিমিটাৰ 10 মিলিমিটাৰ 10 সেণ্টিমিটাৰ বক্তৃতা নমস্কাৰ, মোৰ নাম অন্য হাজৰা। মই ক্লাছ 9ৰ ছাত্ৰী। মই ইয়াত আহিছোঁ আমাৰ ভাৰতবৰ্ষৰ বিষয়ে দুই এষাৰ কথা ক'বলৈ। দিনটো তাৎপর্য নমস্কাৰ, মোৰ নাম মিছ মাৰিয়া বেগম। মই নৱম শ্ৰেণীত পঢ়োঁ। দিনটোৰ তাৎপৰ্য। আজি হৈছে শুক্ৰবাৰ। আজি মাঘ মাহৰ 24 তাৰিখ। ভাৰতীয় পৰ্যায়ত আজি মাঘ মাহৰ 18 তাৰিখ। লগতে ইংৰাজী 7 ফেব্ৰুৱাৰী 2025। আজিৰ দিনটোত সূৰ্য উদয় হৈছিল 6:20 আৰু অস্ত যাব 5:24। আজি অসমৰ কেইখনমান জিলাত 2025 বৰ্ষৰ বাবে শেষ গুণোৎসৱ পৰীক্ষা লোৱা হ'ব। 1974 চনৰ আজিৰ দিনটোতে আজিৰ তাৰিখতে গ্ৰেনেডা নামৰ দ্বীপ ৰাষ্ট্ৰখনে ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে আৰু আজি সেই দেশত স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। ধন্যবাদ। সংকল্প এইখন আমাৰ বিদ্যালয়। বিদ্যালয়খন আমাৰ আপোন। আমি সদায় বিদ্যালয়লৈ আহিম। শিক্ষকসকল আৰু জ্যেষ্ঠসকলক শ্ৰদ্ধা জনাম। আমি শিক্ষাগুৰুৱে কোৱা প্ৰতিটো কথাই মনোযোগেৰে শুনিম। আমি ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক।
প্ৰস্থান